গুৱাহাটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা ২৯তম ত্ৰিবাৰ্ষিক অধিৱেশনত চুতীয়া সন্মিলনৰ মুখ্য উপদেষ্টা হিচাপে নিৰ্বাচিত হৈছে যোৰহাট জিলাৰ মোহন চন্দ্ৰ শইকীয়া। ২০খন জিলাৰ প্ৰতিনিধি আৰু ১,০০০ৰো অধিক সদস্যৰ উপস্থিতিত অনুষ্ঠিত অধিৱেশনত চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সভাপতি হিচাপে কৌস্তভ চুতীয়া আৰু সম্পাদক হিচাপে পলাশজ্যোতি হাজৰিকাক দায়িত্ব প্ৰদান কৰা বুলি নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়। এই অধিৱেশনত জাতিগত পৰিচয় সংৰক্ষণ, সাংগঠনিক ঐক্য, ইতিহাস, ভাষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত গৱেষণাৰ প্ৰয়োজনীয়তা আৰু সংগঠনৰ আগন্তুক পথৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়। মোহন চন্দ্ৰ শইকীয়াই মুখ্য উপদেষ্টা হিচাপে দায়িত্ব লাভ কৰাৰ পাছতেই যেতিয়া গৃহ জিলা যোৰহাটত উপস্থিত হয় তেতিয়াৰে পৰা এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। যোৰহাট জিলা চুতীয়া সন্মিলনৰ উদ্যোগত গায়ন বায়ন, ঢোল কাহৰ মূৰ্ছনাৰে এক উজ্জ্বল আদৰণিৰ অনুষ্ঠান আয়োজন কৰা হয়। যোৰহাটত উপস্থিত হোৱাৰ লগে লগেই অসমীয়া স্বাভিমান গামোচাৰে তেখেতক আদৰণি জনোৱা হয়। যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে এই অনুষ্ঠানত উপস্থিত থকা বিভিন্ন অঞ্চলৰ প্ৰতিনিধি আৰু বিশিষ্ট নাগৰিকে। আদৰণি অনুষ্ঠানত মোহন চন্দ্ৰ শইকীয়াই কয় যে এই দায়িত্ব মোৰ বাবে গৌৰৱৰ, কিন্তু তাৰ সৈতে আছে এক বৃহৎ দায়িত্ব। জাতিৰ সন্মান, ঐতিহ্য আৰু অধিকাৰ ক্ষেত্ৰত আমি সংগঠন, ভাতৃসুলভ ঐক্য বজাই ৰাখি আগবাঢ়িব লাগিব। আৰু এক কথা অসম চৰকাৰক উল্লেখ কৰি কয় যে চৰকাৰে চুতীয়া জাতিক জনজাতি মৰ্যাদা নিদিয়াকৈ ধাৰাবাহিকভাৱে সংগ্ৰাম চলাই থাকিব বুলিও সকীয়াই দিয়ে এই অনুষ্ঠানটিৰ পৰাই। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। গুৱাহাটীস্থ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয়। সেই কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা ২৯তম ত্ৰিবাৰ্ষিক অধিৱেশনত চুতীয়া যুৱ সন্মিলনৰ মুখ্য উপদেষ্টা হিচাপে মোক যি পদ দিলে তাৰ বাবে মই সমূহ চুতীয়া জনগোষ্ঠীৰ লোকৰ লগতে চুতীয়া যুৱ সন্মিলনৰ সকলো সতীৰ্থকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ২০খন জিলাৰ প্ৰতিনিধিৰ প্ৰায় ১,০০০ৰো অধিক প্ৰতিনিধিৰ উপস্থিতিত গঠন হোৱা চুতীয়া যুৱ সন্মিলন অসমৰ কেন্দ্ৰীয় সভাপতি হিচাপে কৌস্তভ কিশোৰ চুতীয়া, সম্পাদক হিচাপে পলাশজ্যোতি হাজৰিকা নিৰ্বাচিত হৈছে আৰু মোক মোহন চন্দ্ৰ শইকীয়াক চুতীয়া যুৱ সন্মিলন অসমৰ মুখ্য উপদেষ্টাৰ দৰে দায়িত্ব পালন কৰিছে। আমি এই নতুন সমিতিখনে সংকল্প লৈছোঁ অনাগত সময়ত চুতীয়া জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ প্ৰাপ্তিৰ কাৰণে সবল সংগ্ৰাম কৰি যাবৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। ইতিমধ্যে আমি জনজাতিকৰণৰ যি আন্দোলন, সেই আন্দোলন অনাগত সময়ত তীব্ৰভাৱে কৰি যাম বুলি আশা ৰাখিছোঁ আৰু চৰকাৰৰ ওচৰত এইটো আমি সকীয়াই দিব বিচাৰিছোঁ যে চুতীয়া যুৱ সন্মিলন অসমৰ নৱনিৰ্বাচিত সমিতিখনে অতি শীঘ্ৰেই, বিশেষকৈ ২৬ চনৰ ইলেকশ্যনৰ আগত যদি চুতীয়া জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ লগতে স্বায়ত্তশাসিত পৰিষদ দাবী আছে সেই দাবী পূৰণ নকৰে, তেতিয়াহ'লে আমি এইখন চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলনৰ কাৰ্যসূচী কৰিবৰ কাৰণে ইতিমধ্যে আমি সংকল্পবদ্ধ হৈছোঁ আৰু লগতে আমি অনাগত সময়ত চুতীয়া জনগোষ্ঠীৰ সংস্কৃতি সংৰক্ষণৰ লগতে চুতীয়া জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তিৰ উন্নয়নৰ কাৰণে চুতীয়া জনগোষ্ঠীৰ ১০০জন ব্যক্তিক আমি লগ কৰাৰ সংকল্পবদ্ধ হৈছোঁ। আমি জাতি প্ৰথম, ৰাজনীতি পিছত। জাতিৰ ন্যায্যপ্ৰাপ্তিৰ অধিকাৰ যেতিয়ালৈকে আমি নাপাম তেতিয়ালৈকে আমাৰ সংকল্প থাকিব যে আমি আমাৰ প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰি যাম। আৰু এইটো কথাও ঠিক যে আমি যদি তেওঁলোকে আমাৰ ন্যায্যপ্ৰাপ্তিৰ অধিকাৰৰ বিষয়ে কোনো ধৰণৰ সিদ্ধান্ত নলয়, আমি তেতিয়াহ'লে ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ কিন্তু ক্ষেত্ৰত আমি পিছ নুহকিম। অনাগত সময়ত আমি ৰাজনৈতিকভাৱে তেওঁলোকক কৰ্তৃত্ব দিবৰ কাৰণে কিন্তু চুতীয়া যুৱ সন্মিলন অসম সাজু হৈ উঠিছে।